হয় ৰাজদীপ ক'ব লাগিব যে বিহালী উপনিৰ্বাচন সেই উপনিৰ্বাচনৰ যি ভোট গ্ৰহণ পুৰা 7 বজাৰ পৰা বৰ্তমানলৈকে চলি আছে আৰু বৰ্তমান সময়লৈকে প্ৰায় 25% ইয়াত ভোটদান হৈছে বুলি আমাৰ হাতত তথ্য আহিছে। 25% লোকে ইতিমধ্যে ভোটদান কৰিছে, তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে আৰু বৰ্তমান বিহালী অঞ্চলত যি ভোট গ্ৰহণ হৈ আছে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে ইতিমধ্যে সুকলমে চলাই গৈছে, সুকলমে চলি আছে। কোনো ধৰণৰ বিসংগতিৰ খবৰ এতিয়ালৈকে আহি পোৱা নাই আৰু মই যিটো অঞ্চলত উপস্থিত আছোঁ বিহালীৰ এটা সংখ্যালঘু অধ্যুষিত অঞ্চল আৰু সেই সংখ্যালঘু অধ্যুষিত অঞ্চলত ভোটাৰসকল ওলাই আহিছে, হিলদোল ভাঙি ভোটাৰসকল ওলাই আহিছে। আমি সামগ্ৰিক পৰিৱেশ ইয়াত দেখুৱাইছোঁ যে ৰাজদীপ এটা কথা ক'ব লাগিব যে যি হিন্দুসকল বা ভাষিক অসমীয়াসকলৰ যি ভোট গ্ৰহণ কেন্দ্ৰ তাত কিন্তু উপস্থিতি সেৰেঙা দেখিবলৈ পোৱা গৈছিল। তাৰ বিপৰীতে কিন্তু এনেদৰে যি সংখ্যালঘু অধ্যুষিত অঞ্চল আছে সেই সংখ্যালঘু অধ্যুষিত অঞ্চলত লোকসকল ওলাই আহিছে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে, হিলদোল ভাঙি ওলাই আহিছে। পুৱাৰ পৰা এনেদৰে দীঘলীয়া শাৰী পাতি তেওঁলোকে নিজৰ যি গণতান্ত্ৰিক অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিছে। ইয়াত দেখিছে কি দীঘলীয়া শাৰী, পুৰুষ মহিলা সকলো ওলাই আহিছে। এই ভোটগ্ৰহণ কেন্দ্ৰত প্ৰায় হাজাৰৰো অধিক ব্যক্তিয়ে ইয়াত ভোট প্ৰদান কৰিব আৰু এই দেখিছে দীঘলীয়া শাৰী। আমি দেখুৱাইছোঁ প্ৰতিদিন আমাৰ দৰ্শকসকলক যে যি সংখ্যালঘু অধ্যুষিত অঞ্চল সেই সংখ্যালঘু অধ্যুষিত অঞ্চলত এনেদৰে প্ৰায় প্ৰত্যেকগৰাকী ব্যক্তিয়ে ওলাই আহিছে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে। আমি দাদা আপোনাৰ পৰা বিচাৰিছোঁ কি আশা লৈ আপোনালোকে ইয়ালৈ আহিছে? কিবা কি আশা লৈ আপোনালোকে ইয়ালৈ ভোট দিবলৈ আহিছে? ইয়াত আমি ভোট দিবলৈ আহিছোঁ এটা আশা লৈ, যিটো মানে আমাৰ ভাল এজন প্ৰতিনিধি লাগে। আগত যিজন আমাৰ প্ৰতিনিধি আছিলে তেওঁ ভাল আছিলে, সদায় সুখে দুখে আমাৰ ওচৰত আহিছিলে, তেনেকৈ এজন লাগে আৰু আমি ভোট দিবলৈ আহিছোঁ। আমি ভোট দিম, তেওঁলোক আমাৰ পৰা ভোট প্ৰাপ্য। আমি হয়, এক নতুন আশা এটা লৈ তেওঁলোক আহিছে। আমি দিয়া সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ যে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে তেওঁলোকে দীঘলীয়াভাৱে এনেদৰে শাৰী পাতি ইতিমধ্যে যি তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ, গণতন্ত্ৰৰ মহা উৎসৱ ভোট গ্ৰহণ তেওঁলোকে ভোট প্ৰদান কৰিবলৈ আহিছে। আমি এগৰাকী ব্যক্তি আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম আপুনি ভোট দিবলৈ আহিছে, কিবা আশা লৈ আহিছে? হয়, আমিতো আমাৰ যিটো গণতান্ত্ৰিক অধিকাৰ আমি এইটো সাব্যস্ত কৰিবলৈ আহিছোঁ। তে ৰাইজৰো ভাল আমি পাইছোঁ, ধৰক আদৰণি পাইছোঁ, যাতে প্ৰত্যেকগৰাকী ব্যক্তি ওলাই আহিছে। হয় হয় হয়, আমাৰ ইয়াত কোনো ধৰণৰ অসুবিধা হোৱা নাই আৰু যিটো অনাগত হেৰিয়াত আৰু বেলেগ নহয়, অসুবিধা নহয় বুলি আমি আশা ৰাখিছোঁ। হয় ৰাজদীপ, ক'ব লাগিব যে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ যিসকল ব্যক্তি প্ৰায় প্ৰতিগৰাকী ব্যক্তি, প্ৰতিখন ঘৰৰ প্ৰতিগৰাকী ব্যক্তি ভোটাৰ ওলাই আহিছে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে। মই এটা কথা উল্লেখ কৰিব লাগিব যে এই সংখ্যালঘু অধ্যুষিত অঞ্চলৰ যিসকল মুছলমান সম্প্ৰদায়ৰ লোক আছে তেওঁলোকৰ পৰা আমি যিসকল ভাষিক অসমীয়া বা হিন্দুসকলে এক শিক্ষা লোৱা উচিত যে কেনেদৰে ওলাই আহিব লাগে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ। যিহেতু আমি পুৱাৰ পৰা বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত আছিলোঁ আৰু দেখিবলৈ পোৱা গৈছিলে যে যিসকল ভাষিক অসমীয়াই হওক বা যিসকল জনজাতি অঞ্চলৰ লোকসকল কিন্তু ভোট দিবলৈ অহা ইমান পৰিলক্ষিত হোৱা নাছিলে, সেৰেঙা উপস্থিতি আছিলে। তাৰ সমান্তৰালভাৱে এনেদৰে যি সংখ্যালঘু অধ্যুষিত অঞ্চলৰ তেওঁলোকে ওলাই আহিছে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ। আৰু বৰ্তমান যি পুলক আপোনাক এই মুহূৰ্তত আমি কিছু সময় ৰখাইছোঁ, আকৌ পৰৱৰ্তী সময়ত আপোনাৰ সৈতে সংযুক্ত হ'ম।